ওম শান্তি। আজি মই আপোনালোকৰ ওচৰত আধ্যাত্মিক জীৱনৰ লগত মোৰ জীৱনৰ সংগতি কি বা অনুভৱ কি। যেতিয়া আধ্যাত্মিক জগতত ভৰি দিলোঁ তেতিয়াৰ পৰাই জীৱনৰ পৰিৱৰ্তন আহিলে। 92 যেতিয়া মই কিতাপ পঢ়িছিলোঁ ব্ৰহ্মকুমাৰীৰ, তেতিয়াৰ পৰাই মই মেডিটেশ্যন কৰিব শিকিছিলোঁ। যেতিয়া মেডিটেশ্যন কৰিবলৈ শিকোঁ কোনো নেদেখাকে অভ্যাস কৰিছিলোঁ, কিতাপ পঢ়িছিলোঁ, অভ্যাস কৰিছিলোঁ। এনেকৈ অভ্যাস যেতিয়া কৰি থাকিলোঁ তেতিয়া মই সদায় বিচাৰিছিলোঁ যে মোক কেনেকৈ জামিয়ালে, কেনেকৈ মই জীৱনত আধ্যাত্মিকতাৰ ৰাস্তাত যাব পাৰোঁ। সংকল্প চলিছিলে, কিন্তু মই ৰাস্তা পোৱা নাছিলোঁ বা তেনেকুৱা সুবিধা পোৱা নাছিলোঁ। এদিন যেতিয়া মই মেডিটেশ্যন কৰোঁ ৰাতি শোৱাৰ পিছত মেডিটেশ্যন কৰোঁ আৰু ৰাতিপুৱা মৰ্ণিং গুড নাইট গুড মৰ্ণিং মই সদায় কৰোঁ। যেতিয়া এদিনাখন কি হ'ল, যেতিয়া মই মেডিটেশ্যন কৰিব বহিছিলোঁ ৰাতি, তেতিয়াই মোৰ অনুভৱ হৈছিলে বা পৰমাত্মাই অনুভৱ কৰাইছিল। তেতিয়াৰ পৰা মই পৰমাত্মাক নিৰাকাৰ ৰূপতে মেডিটেশ্যন কৰিছিলোঁ। তেনেকৈ মেডিটেশ্যন কৰি থাকোঁতে তেতিয়াই মোৰ চকুৰ পৰা পানী ওলাই আছিলে, কাৰণ এনেকুৱা পৰমাত্মাক মই কেনেকৈ লাভ কৰিম, মই ক'ত যাম, তেনেকুৱা মোৰ চলি আছিলে ভিতৰত। যেতিয়া মই মেডিটেশ্যন কৰিবলৈ বহোঁ তেতিয়াই মোৰ বাওঁ ছাইডৰ পৰা এটা সুন্দৰ লাইট, জিকমিক কৰা লাইট নহয়, এটা পোহৰ, এনেকুৱা এটা পোহৰ মোৰ বাওঁ ছাইডৰ পৰা লাহে লাহে আহি মোৰ সন্মুখত ৰৈ গৈছিলে। যেতিয়া ৰৈ গৈছিলে তেতিয়া মোৰ গাৰ নোম শিহৰি উঠিছিলে। যদি মই বিচাৰিলোহেঁতেন হাতেৰে মই লগ পাম, কিন্তু মোৰ সংকল্প চলা নাছিলে। অলপ সময় মোৰ সন্মুখতে থাকিলে আৰু থকাৰ পিছত যেনেকৈ আহিছিল তেনেকৈ লেফ্ট ছাইডে লাহে লাহে এনেকৈ লেফ্ট ছাইডলৈ গুচি গ'ল, লগতে শেষ হৈ গ'ল তাত। তেতিয়া মোৰ সংকল্প চলিছিল কি হ'ল, আৰু পৰমাত্মাই অনুভৱ কৰাইছিলে বচ্চে मैं हूँ। তেতিয়া মই সেই সংকল্প, সেই দৃশ্য আজি মোৰ চকুৰ আগত ভাহি থাকে। তাৰপিছতে ৰাতিপুৱা মই বেলেগক কওঁ আজি মোৰ এনেকুৱা হৈছিলে। তাৰপিছতে কয়, যাকে কয় যে তই পাগল হৈছা। তেতিয়া মই কাকো কোৱা নাই, মই বন্ধ কৰি দিলোঁ কোৱাৰ। 1 মাহমানৰ পিছত মই ব্ৰহ্মকুমাৰী অনুষ্ঠানলৈ আহোঁ বাইহাটা চাৰিআলিত। ঘৰৰ পৰা মনে মনে আহোঁ, কাৰণ ঘৰৰ মানুহে ইয়াতে আহিব নিদিয়ে, কাৰণ গাঁৱত কোনো নাজানে। মই মিছা কথা কৈ আহিছিলোঁ মই ডক্টৰৰ তাতে যাম, তেনেকৈ আহিছিলোঁ। তেনেকৈ মিছা কথা কৈ কোৰ্চ কৰিলোঁ, কিন্তু লাষ্টত কিমান মিছা কথা ক'ম। মই এদিন নিজে ক'লোঁ যে মই এনেকুৱা এটা জেগাত গৈছোঁ, তাতে ভগৱানৰ কথা কয়, তাতে জীৱনৰ কথা কয়। তেতিয়া মোক সকলো ফালৰ পৰা বাধা দিছিলে, কিন্তু মই যেতিয়া কোৰ্চ কৰিলোঁ 7 দিনৰ, তেতিয়া মোৰ অন্তৰাত্মাত অনুভূতি হৈছিলে যে এইটো ৰাস্তাই মোৰ ঠিক আছে, য'ত পবিত্ৰতা আছে, য'ত শান্তি আছে, য'ত প্ৰেম আছে, য'ত আনন্দ আছে, মই অনুভৱ কৰিছিলোঁ। তাৰপিছতে বাধা বিঘিনিৰ মাজতো
আৰু ভক্তিকালততো ভক্তি কৰিছোঁ সদায় সন্ধিয়া সময়ত চাকি বন্তি জ্বলাইছিলোঁ আৰু লগতে প্ৰাৰ্থনাও কৰিছিলোঁ যেতিয়া প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি বুজি পোৱা নাছিলোঁ লৌকিক হিচাপত বিভিন্ন ধৰণৰ প্ৰাৰ্থনা নিচিনো তোমাক ক'ত আছা প্ৰভু আমি এটি সৰু ল'ৰা তেতিয়া বুজি পোৱা নাছিলোঁ তাৰ অৰ্থ কি তাৰপিছতে প্ৰাৰ্থনা কৰিছিলোঁ তুমি চিত্ত বৃত্তি মোৰ এইবিলাক প্ৰাৰ্থনা কৰি ভাল লাগিছিলে সদায় কৰোঁ সদায় যেতিয়া মই আৰম্ভ কৰোঁ তেতিয়া সকলোৱে বহি যায় আৰু সকলোৱে প্ৰাৰ্থনা কৰে যেতিয়া মই কোৰ্চ কৰিলোঁ একেদিনে মোৰ প্ৰাৰ্থনা শেষ হ'ল মই ভাবিলোঁ তেতিয়া মোৰ অন্তৰাত্মাত অনুভৱ হ'ল যে মই কাক চিনি পোৱা নাই মই কিয় চিঞৰি মাতিছোঁ তেতিয়া মই গম পালোঁ মইতো এতিয়া চিনি পালোঁ গতিকে মই এতিয়া চিঞৰিব নোৱাৰোঁ একেদিনে মোৰ প্ৰাৰ্থনা বন্ধ হৈ গ'ল আৰু লগতে মই ভক্তি কৰিছিলোঁ শিৱৰ আৰু সদায় মই সোমবাৰ পালন কৰিছিলোঁ ৰাতিপুৱাৰ পৰা মই একো খোৱা নাছিলোঁ তেতিয়া বুজা নাছিলোঁ শিৱ কোন পুৰা ব্ৰত পালন কৰিছিলোঁ তেনেকৈ স্কুল কলেজত গৈছিলোঁ কিন্তু যেতিয়া গম পালোঁ শিৱ কোন শংকৰ কোন এতিয়া মোৰ মনত অনুভৱ হৈছিলে মইতো ভুল কৰি আছোঁ শিৱটো বেলেগ শংকৰ বেলেগ সেই ভুলটো মোৰ সেইদিনাখনে সংশোধন হ'ল আৰু লগে লগে মোৰ ব্ৰত মই ভংগ কৰি দিলোঁ যে আজিৰ পৰা মই ব্ৰত নকৰোঁ কাৰণ মই ভুল কৰি আছোঁ ব্ৰত কি ৰাখিব লাগে আৰু মই কি ৰাখিছোঁ তেনেকৈ বহুত অনুভৱ হ'ল তাৰপিছতে সংসাৰত পৰিয়ালত আমি জানো মা দেউতা দাদা বাইদেউ চব আছে বহুত ডিষ্টাৰ্ব দিছিলে বহুত পৰিস্থিতি আহিছিলে কিন্তু সদায় পৰিস্থিতিত মই পৰমাত্মাক মনত কৰি নিজৰ সাহস বঢ়াইছিলোঁ তেতিয়া এনেকুৱা এটা হৈছিলে মোৰ মনতে জাগ্ৰত হৈছিলে মোক আৰু কোনো একো কৰিব নোৱাৰে মনতে ভাবিছিলোঁ সাহস হৈছিলে মই এতিয়া মোক কোনো একো কৰিবই নোৱাৰিব যেতিয়া সাহস হ'ল তেতিয়া লাহে লাহে মই আধ্যাত্মিক জগতত ভৰি দিলোঁ তেতিয়া মই আহোঁ গুৱাহাটী ৰূপনগৰত কোৰ্চ কৰিছোঁ বাইহাটা চাৰিআলিত অকলে মই এজনী বেহেন আৰু 5জন ভাই আছিলে গতিকে এনেকুৱা হ'ল মই ৰূপনগৰত থাকিলোঁ তেতিয়া মই যোগৰ অভ্যাস কৰিছিলোঁ যে কেতিয়াবা মাজে মাজে মই গোটেই ৰাতিও যোগ কৰিছিলোঁ নুশুঁ তাৰ মাজতে ঠিক তেনেকৈ আধ্যাত্মিক জগতত ভৰি দিলোঁ তাৰপিছতে 95ত মই চেণ্টাৰত থাকিবলৈ লওঁ সম্পূৰ্ণ ৰূপত অহা যোৱা চলি আছিলে 94ত 7 days কোৰ্চ কৰিছিলোঁ 95ত ৰূপনগৰত আছিলোঁ তাৰপিছতে দেখিলোঁ মই ঘৰ পাহৰি গৈছিলোঁ মোৰ ঘৰৰ একো মনত পৰা নাছিলে ইমান সুন্দৰ বাতাবৰণ ইমান ধুনীয়া পৰমাত্মাৰ জ্ঞান শিৱ বাবাৰ জ্ঞান যি জ্ঞানৰ আধাৰত সঁচাকৈ আনন্দ শান্তি প্ৰেমেৰে ভৰপূৰ হৈ আছিলে ঠিক তেনেকৈ জগতত নামিলোঁ কেতিয়াবা বেলেগ চেণ্টাৰত গৈছিলোঁ বিভিন্ন চেণ্টাৰত বিভিন্ন অনুভূতি পৰমাত্মাই কৰাইছিলে 95ৰ ডিচেম্বৰ মাহ তেতিয়া মোৰ মাউণ্ট আবুলৈ টিকট হৈ গ'ল তেতিয়া ওম শান্তি ভৱনত শিৱ বাবা আহে দাদীৰ শৰীৰত তেতিয়া ওম শান্তি ভৱনত ভিতৰত সোমাইছিলোঁ মই ভাবিছিলোঁ কিমান দূৰ যাম সোনকালে যাব লাগে এনেকৈ মই দৌৰি গৈছিলোঁ হলৰ ভিতৰত মই দৌৰিছিলোঁ মই আগত বহিম নাজানো মই তেতিয়া যে ফৰেনাৰ্ছসকল আগত বহে তাৰপিছতে দেখিলোঁ দৌৰি দৌৰি মই ফৰেনাৰৰ মাজতে বহি গ'লোঁ ফৰেনাৰ্ছসকল বহি আছে ফৰেনাৰ্ছসকল তাৰ মাজতে মই বহি গ'লোঁ আৰু যেতিয়া দাদী বহিলে ধ্যানত তেতিয়া মই দাদীৰ ফালে চাই থাকিলোঁ চাই থাকোঁতে মই দেখা পালোঁ ব্ৰহ্মা বাবা যাৰ শৰীৰত প্ৰৱেশ কৰিছিলে যাৰ শৰীৰত প্ৰৱেশ কৰি পৰমাত্মাই জ্ঞান দিছিলে তেখেতৰ মুখ কমলৰ দ্বাৰাই মই দেখিলোঁ দাদীৰ শৰীৰত ব্ৰহ্মা বাবা সম্পূৰ্ণ ৰূপত মই দেখি থাকিলোঁ চাই থাকিলোঁ অলপ সময় থাকিলোঁ চাই ভাবিলোঁ এইটো ব্ৰহ্মা বাবা এইটো দাদী নহয়
ঠিক তেনেকৈ অলপ সময় মই তেনেকৈ চাই থাকিলোঁ। তাৰপিছত পিছৰ মুহূৰ্তত দেখিলোঁ দাদী। তেতিয়া মোৰ মানে কনফিউজ নোহোৱা হ'ল যে পৰমাত্মা, নিৰাকাৰ পৰমাত্মাই কেনেকৈ শৰীৰত আহি পৰমাত্মাই বাণী শুনায়। এইটো মোৰ ক্লিয়াৰ হ'ল যে পৰমাত্মাই ব্ৰহ্মা বাবাৰ শৰীৰত আহি, ব্ৰহ্মা বাবা শৰীৰত আহি কেনেকৈ আমাক জ্ঞান শুনাইছিলে। আজিও মোৰ সেই দৃশ্য চকুৰ আগত ভাহি থাকে। ঠিক এনেকৈ আহি গৈছিলোঁ। মই মাউণ্ট আবুত যেতিয়া যাওঁ সদায় ওম শান্তি ভৱনত সেই দৃশ্য মনত পৰে। আৰু সেই ওম শান্তি ভৱনতে মই 2বাৰ বাবাক লগ পালোঁ। পাণ্ডৱ ভৱনত মই 25 দিনৰ কাৰণে আছিলোঁ। তাৰপিছত আহিলোঁ। অহাৰ পিছত 95-6 সময়তে মই বেলেগ চেণ্টাৰলৈ গ'লোঁ। পেনজিয়ে পঠাই দিলে। তাতে মোৰ এটা সৰু জাগাত গীতা পাঠশালা বুলি কয়, তাতে মোৰ পৰমাত্মাই ইমান অনুভৱ কৰালে। অমৃত বেলা যেতিয়া হয় তেতিয়া পৰমাত্মাই মোক সদায় মাতে, উঠো উঠো। এই অভ্যাসটো, এই আৱাজটো মই লৌকিকতো শুনিছিলোঁ। সদায় মোক জগাইছিলে, উঠো উঠো, মোৰ কাণত আৱাজ আহিছিলে। আৰু কেতিয়াবা মোৰ বিচনাখন লৰাই দিছিলে। এনেকুৱা লৰাই মই সাৰ পাই যাওঁ। এনেকৈ চলিছিলে। তাৰপিছত যেতিয়া মই গীতা পাঠশালাত থাকোঁ তেতিয়াই অনুভৱ হৈছিলে অমৃত বেলা ব্ৰহ্মা বাবা মোক মাতি আছে, উঠো উঠো। মই উঠা নাই, অলপ আলস্য কৰিছিলোঁ। আৰু মাতি আছে, উঠো উঠো। তাৰপিছত দেখিলোঁ ব্ৰহ্মা বাবা মোৰ ওচৰতে বহিছে। মোৰ ওচৰত বহি আৰু এটা বাবা দেখিলোঁ মই মোৰ আগফালে। আগৰ বাবাই কৈ আছে, বাচ্চে ফটো নিকালো। তেতিয়া মই লগে লগে কি দেখিলোঁ, কোন হয়? তেতিয়া মই বুজি পালোঁ যে সাকাৰ ব্ৰহ্মা বাবা আৰু অব্যক্ত ৰূপৰ ব্ৰহ্মা বাবা, এজন বাবা মোৰ লগত বহিছে, এজন বাবাই আগফালে কৈ আছে, বাচ্চি ফটো নিকালো। ঠিক তেনেকুৱা অনুভৱ পৰমাত্মাৰ ওপৰত, শিৱ বাবাৰ ওপৰত। এনেকুৱা ধৰণৰ অনুভৱে মোৰ জীৱনত পৰিৱৰ্তন আনিছিলে। আৰু লাহে লাহে কেতিয়াবা অমৃত বেলা বহোঁ, অমৃত বেলা যেতিয়া মেডিটেশ্যন কৰিব বহোঁ তেতিয়াই কেতিয়াবা মুৰলীৰ বৰদানটোৱেই মোৰ অনুভৱ হয় যে বাবাই মোক বৰদান দি থৰিছে। আৰু যেতিয়া মুৰলী শুনাই তেতিয়া মই অনুভৱ কৰোঁ সেই বৰদানটোৱে আজিৰ মুৰলীত আছে। তেনেকুৱা অনুভৱ কৰিছোঁ। আৰু লগতে কেতিয়াবা এনেকুৱা ধৰণৰ অনুভৱ কৰিছোঁ, ভাবিবই নোৱাৰোঁ। পৰমাত্মাই জীৱনত ইমান অনুভৱী বনাই দিছে। সঁচাকৈ পৰমাত্মাৰ শক্তিয়ে আত্মাক কি কৰিব নোৱাৰে। এনেকৈ এদিন মোৰ গাটো খুব বেয়া লাগিছিলে বেলেগ এটা চেণ্টাৰত। তেতিয়া মই বিচনাত অকণমান ৰিলেক্স হ'বৰ কাৰণে গ'লোঁ। গুৰুবাৰ আছিলে। তেতিয়া হ'ল কি, লগে লগে মই ক'ত গুচি গ'লোঁ মই গমেই নাপালোঁ। এখন এনেকুৱা দুনিয়াত গ'লোঁ যিখন দুনিয়াত সকলো দেৱী দেৱতা, সকলোৱে সুন্দৰ সুন্দৰ পৰিৱেশ, সুন্দৰ ফল মূল, সুন্দৰ চবে আনন্দত বিভোৰ হৈ আছে। তেতিয়া অলপ সময় মই তাকে দেখি থাকিলোঁ। সুন্দৰ ফলৰ গছ, সুন্দৰ আমৰ গছ। মই কি কৰিলোঁ, তেতিয়াই মই এটা ফল হাতত ছিঙি আনিলোঁ, হাতেৰে ছিঙিব পৰা সুন্দৰ ফল এটা মই ছিঙি আনিলোঁ। আনি পেলাই মই খালোঁ। আৰু সেই সোৱাদটো আজিও মোৰ মুখত আছে। তাৰপিছত মনোৰম দৃশ্য মই দেখি থাকিলোঁ। যেতিয়া এই দৃশ্য দেখি থাকিলোঁ তেতিয়া মোক বাহিৰৰ পৰা কোনোবা এজনে মাতিছে, বেহেনজী। তেতিয়া মোৰ সেইটো ভংগ হৈ গ'ল। গতিকে পৰমাত্মাই কি অনুভূতি নকৰায়, কি অনুভৱ নকৰায়, অনুভূতি আমি কৰোঁ, পৰমাত্মাই কৰায়। ঠিক তেনেকৈ জীৱনত অনুভূতি আৰু কিছুমান অনুভূতি আছে য'ত পৰমাত্মাই বহুত সহায় কৰে। যিকোনো পৰিস্থিতিত, যিকোনো সমস্যাত ভয় নোহোৱাকৈ
আমাৰ ভিতৰৰ পৰা সাহস উৎপন্ন কৰে, যি সাহসে প্ৰেৰণা যোগায়, যি সাহসে সম্পূৰ্ণ পৰিস্থিতিৰ ওপৰত বিজয় কৰি দিয়ে। এয়া পৰমাত্মাৰ শক্তি। তেওঁ পৰমাত্মাই কি কৰিব নোৱাৰে? আত্মাক শক্তি ভৰাই, আত্মাক বলৱান কৰি সম্পূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ শক্তি দিয়ে। যি শক্তিৰ আধাৰত আজি আমি এটা সুন্দৰ জীৱন লাভ কৰিব পাৰিছোঁ। গতিকে জীৱনত আৰু কিছুমান অনুভৱ আছে, যিটো অনুভৱে আমাক আৰু অনুভূতি কৰিবলৈ বঢ়াই থাকে। এটা সময়ত মই যেতিয়া গোৱালপাৰাত আছিলোঁ, বৰ্তমানো গোৱালপাৰাতে, এবাৰ আমাৰ মাটিৰ কাৰণে এপ্লিকেশ্যন দিয়া হৈছিলে DC ছাৰক। যেতিয়া দিয়া হৈছিলে তেতিয়া মই তাৰ পিছতে মাউণ্ট আবুলৈ গ'লোঁ। ঠিক তেনেকৈ আকৌ বাবাৰ কুটীয়াত মই বাবাৰ লগত কথা পাতিছিলোঁ। সেই ঠাইখনি আজিও মোৰ মনত আছে, কোনখিনি ঠাইত মই বহিছিলোঁ, বাবাৰ লগত কথা পাতিছিলোঁ। তেতিয়া এই সংক্ৰান্তত বাবাৰ লগত মোৰ কথা চলি আছিল। তাৰপিছতে বাবাৰ লগত মই এক হৈ গ'লোঁ। তেতিয়া বাবাই অনুভৱ কৰাইছিলে, বাচ্চে তৈয়াৰ হে, তৈয়াৰ হে, তৈয়াৰ হে। তেতিয়া মই অনুভৱ কৰিব পৰা নাছিলোঁ। তাৰপিছত মই গম পালোঁ, যেতিয়া চেণ্টাৰলৈ আহিলোঁ, অহাৰ পিছত এসপ্তাহ পিছতেই আমাৰ মাটিৰ অৰ্ডাৰ DC অফিচৰ পিয়নে দি থৈ যায়। মই ভাবিব পৰা নাই 1 মাহৰ ভিতৰতে এনেকুৱা মাটি হ'ব পাৰে নেকি। সেই অনুভূতিটো জাগ্ৰত হ'ল। সঁচাকৈ বাবাই মোক আগতে বাবাৰ কুটীয়াত অনুভৱ কৰাইছিল, তৈয়াৰ হে। তেতিয়া মোৰ মনত পৰিলে, এনেকুৱা এটা পৰ্যায়ত আজি মাটিৰ অৰ্ডাৰ কৰিছে, নেক্সট দিনানে DC ট্ৰেন্সফাৰ হৈ গৈছে DC ছাৰ। গতিকে সেইটো মই ভাবোঁ, পৰমাত্মাই কৰিব লগা কাম কেনেকৈ কৰে পৰমাত্মাই জানে। মাত্ৰ আমাক লাগে সাহস, আমাক লাগে সত্যতা, আমাক লাগে নিৰ্ভয়তা। গতিকে পৰমাত্মাই জীৱনত বহুত আগবঢ়াই লৈ যায়। কেনেকৈ লৈ যায় পৰমাত্মাই হে জানে। আমি মাত্ৰ আগবাঢ়িব লাগে, এখোজ দিব লাগে, পৰমাত্মাই 10 খোজ আগবাঢ়ি লৈ যায়। কিন্তু জীৱনত আধ্যাত্মিকতাই আমাৰ জীৱনত সঁচাকৈ ইমান প্ৰেৰণা দিয়ে, আমাৰ আত্মাত ইমান শক্তি যোগায়। সকলোৱে যদি তেনেকৈ জীৱনত আগবাঢ়ি যায়, মই ভাবোঁ সকলোৰে জীৱন সুন্দৰ হ'ব পাৰে। সাহস কৰিব লাগে, এক খোজ দিব লাগে আধ্যাত্মিকতাত, বাকী নিজে নিজে চলি যায়। গতিকে আধ্যাত্মিকতাই সকলোৱে যদি আমি এই ৰাস্তাত যিমান পাৰোঁ চলিব পাৰোঁ, তেতিয়াহ'লে সকলোৰে জীৱন উন্নত হ'ব পাৰে। অনুভৱ বহুত, কিন্তু কম সময়ৰ মাজত ইমান কথাটো ক'ব নোৱাৰোঁ। গতিকে আগলৈ আধ্যাত্মিকতাই আমাৰ জীৱনত আমাৰ আত্মাত শক্তি কি যোগায়, আত্মাত গুণ আৰু শক্তিৰ বিষয়ে আমি পিছত পাই যাম। গতিকে আজিলৈ ইমানতে মই সামৰি মাৰিলোঁ। ওম শান্তি।